আজি 7 তাৰিখত পঞ্চায়ত নিৰ্বাচনত আজি আমাৰ প্ৰচাৰৰ অন্তিমটো দিন। এই অন্তিম দিনত আমি আমাৰ মাছপাৰা গাঁৱৰ পৰা বাইক, কাৰ, ট্ৰেক্টৰ, পিলপিলি ৰেলি কৰি আমি সমষ্টিটো ঘূৰি আছোঁ। কিমান হ'ব বুলি আশা কৰিছে বাইকটো বহুত হ'ব, আপোনালোকে দেখিয়ে আছে। আজি ৰেলীত কিমান মানুহে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে? হিচাপ কৰি ওলাব নোৱাৰিম আমি কিমান মানুহ হ'ব, কিন্তু মানুহ হ'ব, বহুত মানুহ হ'ব। আপোনাৰ জয়টো কেনেকুৱা আশা কৰিছে? ৰাইজৰ সঁহাৰি মতে মোৰ জয় নিশ্চিত। কিমান ভোট পাব বুলি আশা কৰিছে? 35,000ৰ পৰা 40,000 ভোট পাম বুলি আশা কৰি আছোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বীজন কংগ্ৰেছ দলৰ ছেকান্দাৰ প্ৰধানী। কি আহ্বান জনাব ৰাইজক? ৰাইজক মই এটাই আহ্বান জনাম যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিয়ক, টিকেট কিনা বেচাৰ বিৰুদ্ধে ভোট দিয়ক, দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিবলৈ মই ৰাইজক আহ্বান জনাম। আপোনাৰ নাম আৰু মোৰ নাম ৰমেশ উদ্দিন, 11 নং কুকিলা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী মই। আপোনাৰ প্ৰতীক চিহ্ন কি? কাপ প্লেট মোৰ প্ৰতীক চিহ্ন।